বন্ধুসকল ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। প্ৰথম প্ৰশ্ন, প্ৰথমে ক'ত বাৰুদ আৱিষ্কাৰ কৰা হৈছিল? উত্তৰ চীন দেশত। ২ নম্বৰ প্ৰশ্ন, পৃথিৱীৰ আটাইতকৈ অধিক মূল্যৰ বেহেলা ক'ত আছে? ইয়াৰ উত্তৰটো হ'ল নিউয়ৰ্কত। মূল্য প্ৰায় 4,25,000 টকা। প্ৰশ্ন নম্বৰ ৩, কোনখন সাগৰত জাহাজ চলাচল নকৰে? ইয়াৰ উত্তৰটো হ'ল চাৰগোজা সাগৰত, কাৰণ তাত সাগৰীয় উদ্ভিদ বৰ বেছি। ৪ নম্বৰ প্ৰশ্ন, সৰ্বাধিক ভাষালৈ অনুদিত হোৱা গ্ৰন্থ কোনখন? ইয়াৰ উত্তৰটো হ'ল বাইবেল। ৫ নম্বৰ প্ৰশ্ন, পৃথিৱীৰ ক'ত ৬ মাহ দিন আৰু ৬ মাহ ৰাতি হৈ থাকে? ইয়াৰ উত্তৰটো হ'ল মেৰু প্ৰদেশৰ টুন্দ্ৰা অঞ্চলত। ৬ নম্বৰ প্ৰশ্ন, পৃথিৱীৰ ক'ত আৰু কেতিয়া প্ৰথম যাত্ৰীবাহী ৰেলগাড়ী চলিছিল? ইয়াৰ উত্তৰটো হ'ল ইংলেণ্ডত ১৮৩৪ চনৰ ২১ ফেব্ৰুৱাৰীত ১৭ জন যাত্ৰীক লৈ প্ৰথম যাত্ৰা কৰিছিল। ৭ নম্বৰ প্ৰশ্ন, বিশ্বত প্ৰকাশিত বাতৰি কাকতৰ সংখ্যা কিমান? উত্তৰ প্ৰায় ১ লাখৰো অধিক। প্ৰশ্ন নম্বৰ ৮, আমেৰিকাৰ ৰাষ্ট্ৰপতি ভৱনৰ নাম কি? উত্তৰ হোৱাইট হাউচ। ৯ নম্বৰ প্ৰশ্ন, পৃথিৱীৰ কোন দেশত জনসংখ্যা সৰ্বাধিক? ইয়াৰ উত্তৰটো হ'ল চীন দেশত। ১০ নম্বৰ প্ৰশ্ন, পৃথিৱীৰ ক'ত নাৰী চিকিৎসকৰ সংখ্যা অধিক? উত্তৰ ছোভিয়েট ৰাছিয়াত। ১১ নম্বৰ প্ৰশ্ন, প্ৰথমে ক'ত চাহৰ প্ৰচলন হৈছিল? উত্তৰ চীন দেশত। ১২ নম্বৰ প্ৰশ্ন, পৃথিৱীত ডাক টিকটৰ জন্ম কোনে দিছিল? ইয়াৰ উত্তৰটো হ'ল ইংলেণ্ডৰ ছাৰ ৰোলাণ্ডে ১৮৪০ চনৰ ৬ জানুৱাৰীত প্ৰথম ডাক টিকটৰ জন্ম দিছিল। ১৩ নম্বৰ প্ৰশ্ন, সৰ্বাধিক জঁপিয়াব পৰা প্ৰাণী কোনবিধ? উত্তৰ কেংগাৰু। ১৪ নম্বৰ প্ৰশ্ন, কোন দেশত কাউৰী নাই? ইয়াৰ উত্তৰটো হ'ল লাক্ষাদ্বীপত। প্ৰশ্ন নম্বৰ ১৫, প্ৰথম মহাযুদ্ধৰ অস্ত্ৰ কি আছিল? উত্তৰ প্ৰথম মহাযুদ্ধৰ অস্ত্ৰ আছিল টেংক। ১৬ নম্বৰ প্ৰশ্ন, সাগৰৰ সৰ্বাধিক গভীৰতা ক'ত আছে? উত্তৰ প্ৰশান্ত মহাসাগৰত। প্ৰশান্ত মহাসাগৰৰ গভীৰতা প্ৰায় ৩৫,৪০০ ফুট। ১৭ নম্বৰ প্ৰশ্ন, পদাৰ্থবিদ্যাত কোনে নোবেল পুৰস্কাৰ লাভ কৰিছিল? ইয়াৰ উত্তৰটো হ'ল ড চন্দ্ৰশেখৰ ভেংকট বৰ্মনে ১৯৩০ চনত পদাৰ্থ বিজ্ঞানত নোবেল পুৰস্কাৰ লাভ কৰিছিল। ১৮ নম্বৰ প্ৰশ্ন, বিশ্বৰ প্ৰথম মহিলা প্ৰধানমন্ত্ৰী কোন আছিল? উত্তৰ শ্ৰীমতী বন্দৰ নায়েক। ১৯ নম্বৰ প্ৰশ্ন, পৃথিৱীৰ ইতিহাসত আটাইতকৈ বেছি বোমা বিস্ফোৰণ ক'ত হৈছিল? উত্তৰ ইৰাক চহৰত। ২০ নম্বৰ প্ৰশ্ন, ভাৰতৰ প্ৰথম বিশ্ব সুন্দৰী কোন আছিল? ইয়াৰ উত্তৰটো হ'ল শ্ৰীমতী ৰীতা ফিৰিয়া। ২১ নম্বৰ প্ৰশ্ন, চীনৰ বিদ্ৰোহ কেতিয়া হৈছিল? ইয়াৰ উত্তৰটো হ'ল ১৯১১ চনত। প্ৰশ্ন নম্বৰ ২২, পৃথিৱীত আটাইতকৈ ডাঙৰ দুৰ্ঘটনা কেতিয়া আৰু ক'ত হৈছিল? ইয়াৰ উত্তৰটো হ'ল টাইটানিক জাহাজ ডুবি যোৱাৰ ঘটনা। ১৯১২ চনৰ ২৪ এপ্ৰিলত আটলাণ্টিক মহাসাগৰত বৰফৰ পাহাৰত খুন্দা খাই জাহাজখন ডুবি যোৱাত শ শ লোকৰ মৃত্যু হৈছিল। ২৩ নম্বৰ প্ৰশ্ন, দ্বিতীয় মহাযুদ্ধৰ অস্ত্ৰ কি আছিল? উত্তৰ বোমাৰু বিমান। প্ৰশ্ন নম্বৰ ২৪,
বিদেশী ৰাজ্যৰ প্ৰধান সেনাপতি কোন আছিল? ইয়াৰ উত্তৰটো হ'ল কৰ্ণেল সুৰেশ বিশ্বাস। এইগৰাকী ব্ৰাজিলৰ ব্যক্তি আছিল। 25 নম্বৰ প্ৰশ্ন, পৃথিৱীৰ পৰা সূৰ্যলৈ দূৰত্ব কিমান? উত্তৰ 9,30,00,000 মাইল। প্ৰশ্ন নম্বৰ 26, সাগৰৰ মাজত বিমানবন্দৰ ক'ত আছে? ইয়াৰ উত্তৰটো হ'ল জাপানৰ ওচাকাত। 27 নম্বৰ প্ৰশ্ন, কোনবিধ প্ৰাণীয়ে সাঁতুৰি সাঁতুৰি পিছলৈ যায়? ইয়াৰ উত্তৰটো হ'ল অক্টোপাছ। প্ৰশ্ন নম্বৰ 28, ৰামকৃষ্ণ মিছন কোনে আৰু কেতিয়া প্ৰতিষ্ঠা কৰিছিল? ইয়াৰ উত্তৰটো হ'ল স্বামী বিবেকানন্দই 1897 চনৰ 6 ফেব্ৰুৱাৰীত প্ৰতিষ্ঠা কৰিছিল। 29 নম্বৰ প্ৰশ্ন, মানুহে কোনবিধ তৰল খাদ্য খাই গোটেই জীৱন বাচি থাকিব পাৰে? ইয়াৰ উত্তৰটো হ'ল গাখীৰ। আৰু শেষৰ অৰ্থাৎ অন্তিম প্ৰশ্ন, কোনবিধ চৰাইয়ে উৰি যাওঁতে কণী পাৰে? ইয়াৰ উত্তৰটো হ'ল হুমা চৰাইয়ে। বন্ধুসকল, এইখিনি আছিল আজিৰ উল্লেখ কৰিবলগীয়া সাধাৰণ জ্ঞানৰ প্ৰশ্ন উত্তৰসমূহ। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পাইছে। ভাল পালে লাইক কৰিব আৰু এনেধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'সমূহ পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজি ইমানেই। থেংক ইউ।